কাৰ্বি আংলং ৰাইজৰ মেছেজ সেইটোৱে এতিয়াতো মানে ভাল দিন আহিল চবৰে তো বড়ো হিচাপে ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন আমাৰ বড়োলেণ্ডৰ বাহিৰত থকা যিসকল বড়ো আছে যিটো কাউন্সিলত নপৰে গতিকে তেখেতসকলৰ বিভিন্ন জাতিগত কাম কাজ কৰিবৰ কাৰণে একেলগে সমূহীয়াভাৱে এই ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন গঠন হৈছিলে আৰু সেই দিনৰ পৰাই বড়ো জাতিৰ বিষয়ত বিভিন্ন কিছুমান মানে তেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈ কাম কৰি আহিছে তেওঁলোকে বড়ো জনগোষ্ঠীৰ কাৰণে যিবোৰ বড়োলেণ্ডৰ বাহিৰত আছে বা 6 শিডিউল এৰিয়াৰ বাহিৰত আছে তেওঁলোকৰ কাৰণেও সুকীয়া এটা ব্যৱস্থা লাগে য'ত বড়ো জাতিটোৱে নিজৰ ভাষা কলা সংস্কৃতিৰ লগতে শিক্ষা সামাজিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব পাৰে গতিকে সেই হিচাপে আজি প্ৰায় সকলো দাবীবিলাক পূৰণ হৈ গ'ল চুক্তিৰ মাধ্যমেদি গতিকে আজি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন হৈ গ'ল আৰু BTCৰ বাহিৰৰ বড়ো অধ্যুষিত অঞ্চল বড়োতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰাৰ কাৰণে হাতত লৈছে গতিকে সেইটোৰ কাৰণে এতিয়া যিবোৰ আজি এই সমাজখনৰ কাৰণে মানে নতুন এটা কাৰ্যসূচী হিচাপে লৈ পেলাই মানে সেইবোৰ বাস্তৱ ৰূপত ৰূপায়িত কৰিব লাগে সেইবোৰ কামটোৱে এতিয়া বড়োসকলে কৰিব লাগে আগৰ আন্দোলন কৰিছিল সমস্যাৰ কথা কৈছিল এতিয়া চুক্তি হ'ল কাউন্সিল পালে কাউন্সিলৰ পৰা আপোনাৰ পুঁজি আবণ্টন পালে এতিয়া সেই পুঁজিৰ দ্বাৰা যিটো বড়ো জাতিয়ে সপোন দেখিছিলে যে আমি সিটো হ'লে ইটো কৰিম সিটো হ'লে সিটো কৰিম এইবোৰ এতিয়া কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে এতিয়া আৰু বেলেগক দোষ ধৰি থাকিব নালাগে চৰকাৰক দোষ ধৰি থাকিব নালাগে বেলেগক ছাপ্ৰেছ কৰিছে আপোনাৰ মানে কি কয় বঞ্চিত কৰিছে এইবোৰৰ কথা আৰু বড়োবিলাকে এতিয়া ক'ব নাপায় বড়োবিলাকে এতিয়া যিখিনি ক্ষমতা পালে আৰু যিখিনি ক্ষমতাৰ মানে দ্বাৰা কাম কৰিবৰ কাৰণে পুঁজি আবণ্টন পালে এই পুঁজিবিলাক যাতে সঠিকভাৱে বড়ো জাতিটোৱে যিটো 40 বছৰ 50 বছৰ আগত সপোন দেখিছিলে আৰু যিটো সপোনৰ কাৰণে সংগ্ৰাম কৰিছিল এইবোৰ এতিয়া নিজে কৰি ল'ব লাগে আৰু তাৰ কাৰণে চবে একত্ৰিত হৈ পেলাই চিন্তা কৰি ভাল কাৰ্যসূচী হাতত লৈ পেলাই কাম কৰি যাব হয় ইয়াত কাৰ্বি বড়ো অন্যান্য যিখিনি জনজাতি আছে সেই জনজাতি সেইবিলাক আমাৰ অসম